হনুমানক পূজা কৰাৰ সময়ত মহিলাসকলে কিছুমান নিয়ম মানি চলিব লাগে। সেই নিয়মসমূহ কি সেই বিষয়ে আজি কথা পাতিম। হনুমানক পূজা কৰাৰ সময়ত সদায় এই নিয়মখিনি মানি চলিব লাগে, তেতিয়া হনুমান আপোনাৰ পূজাত সুখী হয়। সেই নিয়মসমূহ কি জানো আহক। হনুমানৰ নাম জপ কৰিলেই ভক্তৰ সকলো দুখ কষ্ট নিবাৰণ হয়। শ্ৰীৰামৰ অতি প্ৰিয় হনুমানক আৰু অষ্টসিদ্ধি আৰু নৱসিদ্ধিৰ দাতা বুলি গণ্য কৰা হয়। সেয়েহে হনুমানৰ পূজা কৰিলে ৰোগ দুখ দুৰ্যোগ আদি দূৰ হয়। অৱশ্যে যদি মহিলাসকলে হনুমানক পূজা কৰিবলৈ বিচাৰে তেন্তে তেওঁলোকে কিছুমান বিশেষ নিয়ম মানি চলিব লাগে। আজি এই বিষয়ে জানো আহক। মঙলবাৰৰ দিনটো ভগৱান হনুমানক উৎসৰ্গা কৰা হয়। এই দিনটোত হনুমানৰ পূজা কৰিলে ৰোগ দুখ দুৰ্যোগ আদি দূৰ হয়। কোৱা হয় যে তেওঁৰ নাম জপ কৰিলেই ভক্তৰ সকলো দুখ কষ্ট নিবাৰণ কৰে। শ্ৰীৰামৰ অতি প্ৰিয় হনুমানক আৰু অষ্টসিদ্ধি আৰু নৱসিদ্ধিৰ দাতা বুলি গণ্য কৰা হয়। যদি কোনো ব্যক্তিয়ে হনুমানৰ আশীৰ্বাদ লাভ কৰে তেন্তে তেওঁ যিকোনো আপদ বিপদ কাৰ্যলৈও আহিব নোৱাৰে। যিসকল লোকৰ ৰাশিত শনি সদায়ে বাধা হৈ আছে তেওঁলোকক বিশেষভাৱে হনুমানক পূজা কৰিবলৈ পৰামৰ্শ দিয়া হয়। অৱশ্যে যদি মহিলাসকলে হনুমানক পূজা কৰিবলৈ বিচাৰে তেন্তে তেওঁলোকে কেতবোৰ বিশেষ নিয়ম অনুসৰণ কৰিব লাগে। আজি এই বিষয়ে জানো আহক। হনুমানক পূজা কৰাৰ সময়ত এইসমূহ কথা মনত ৰাখিব। কোনো ক্ষেত্ৰত বিশ্বাস কৰা হয় যে হনুমান ব্ৰহ্মচাৰী আছিল। তেওঁ সীতাক মাতৃ হিচাপে গণ্য কৰিছিল, যাৰ বাবে প্ৰতিগৰাকী মহিলাকে হনুমানে মাতৃত্বৰ স্থান দিছিল। হনুমানে নিজেই মহিলাৰ সন্মুখত হাতযোৰ কৰিব, কিন্তু তেওঁৰ সন্মুখত আন মহিলাই হাতযোৰ কৰাটো তেওঁ একেবাৰে পচন্দ নকৰিছিল। সেয়েহে যদি আপুনি হনুমানক পূজা কৰিবলৈ বিচাৰে তেন্তে তেওঁৰ সন্মুখত হাতযোৰ আৰু মূৰ দোৱাই পূজা নকৰিব। হনুমানৰ পূজাত মহিলাসকলে কেতিয়াও সেন্দুৰ প্ৰদান কৰিব নালাগে আৰু তেওঁৰ ভৰি স্পৰ্শ কৰিব নালাগে। হনুমানক যিকোনো বস্তু আগবঢ়ালে তেওঁৰ সন্মুখত ৰাখিব লাগে। মহিলাসকলে কেতিয়াও হনুমানক পানী আৰু কাপোৰ আগবঢ়াব নালাগে। শাস্ত্ৰত কোৱা হৈছে যে মহিলাসকলে হনুমানৰ উপাসনা কৰিব নালাগে। যদি এগৰাকী মহিলাই হনুমানৰ 9টা উপবাস একেলগে কৰিব নোৱাৰে তেনেহ'লে এই উপবাস কৰাৰ ফল নধৰে। মহিলাসকলে ঋতুস্ৰাৱৰ সময়ত হনুমান চালিচা পাঠ কৰা উচিত নহয়। কোৱা হয় যে এনে সময়ত মহিলাসকলে হনুমানক স্মৰণ কৰিলে তেওঁ অসন্তুষ্ট হয়। আশা কৰোঁ এই নিয়মকেইটা মানি আপোনালোকে উপকৃত হ'ব। ধন্যবাদ।